Hello guys, welcome back my page and আজি আমি খালো শুকান মাছৰ চাটনি। শুকান মাছৰ চাটনি হয়তো বহুতৰ প্ৰিয় হয় ন খাবলৈ আৰু খাবলৈও বহুত টেষ্টি হয় আৰু আমাৰো বহুত প্ৰিয়। একো নাথাকিলে আমি শুকান মাছৰ চাটনি দিয়ে ভাত খাই দিব পাৰোঁ। আৰু শুকান মাছৰ চাটনি কেনেকৈ বনালো আপোনালোকক দেখাইছোঁ। প্ৰথমে পিঁয়াজখিনি আমি ভালদৰে ফ্ৰাই কৰি লৈছোঁ। তাতে আমি শুকান জলকীয়া দিছোঁ, যিহেতু জ্বলা হ'ব লাগিব ন চাটনি বুলি ক'লে। সেইকাৰণে তাতে আমি হালধি মছলা দি সকলোবিলাক তাতে দি ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত মাছটো আকৌ তাতে দিলোঁ। আৰু মাছটো কি মাছ হয়তো নাজানো দেই, বামলা মাছৰো খায়, শুকান মাছৰো খায়, মানে যাৰ যি ফেভৰেট সেইটো মাছৰে আপুনি শুকান মাছৰ চাটনি খাব পাৰে। আৰু গোটেইবিলাক ভালদৰে ভাজি লোৱাৰ পাছতে তাৰপাছত আমি তাত দিলোঁ ৰঙালাও গুটি। এইটো অপশ্যনেবল হয় আৰু আমি যিহেতু আছিলে কাৰণে দি দিলোঁ আৰু নিদিলোঁ আপত্তি নাই। এনেকৈ শুকান মাছৰ চাটনি দিয়ে খাই ভাল লাগে। তাতে ধনিয়া পাত কেইটামান দি দিব। তাৰপিছত মিক্সাৰত ভালদৰে 3-4বাৰ মাৰিব, বেছি মাৰিব নালাগে, অলপ বেছি গুৰি হ'লে খাই ভাল নালাগে ইমান। এনেকৈয়ে থ'ব মই যেনেদৰে দেখাইছোঁ আৰু এনেকৈয়ে থ'ব পেষ্টটো, তেতিয়া খাবলৈ বেছি ভাল হয়। বেছি মিহি কৰি দিলে ইমান খাই ভাল নালাগে। আৰু আমাৰ চাটনি ৰেডি। আৰু চাওকচোন কিমান ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি হৈছিলে। পিছে আপোনালোকেও